আজি অনুষ্ঠানটিত আমি ৭২টা পৰিয়ালে আজি অসম গণ পৰিষদ দলত যোগদান কৰিছে। তাৰে দুটামান ভাৰতীয় জনতা পাৰ্টিৰ পৰা আহিছে আৰু সৰহসংখ্যকে ভাৰতৰ জাতীয় কংগ্ৰেছৰ পৰা অসম গণ পৰিষদ দলত যোগদান কৰিছে। আমি ভাবিছোঁ যে বৰ্তমান মিত্ৰজোঁটৰ চৰকাৰৰ যি উন্নয়নৰ ধাৰা, সেই ধাৰাত আকৃষ্ট হৈ আমাৰ অসম গণ পৰিষদ দলৰ নামগুৰি সমষ্টিৰ যিজন বিধায়ক জননেতা প্ৰদীপ হাজৰিকাৰ আদৰ্শত আস্থা আৰু বিশ্বাস ৰাখিয়ে তেখেতলোকে অসম গণ পৰিষদ দলত যোগদান কৰিছে। আজি সভাত আমগুৰি সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত প্ৰদীপ হাজৰিকা ডাঙৰীয়া, গৌৰীসাগৰ উন্নয়ন খণ্ডৰ আঞ্চলিক পৰিষদৰ মাননীয় সভাপতি শ্ৰীযুত হেমন্ত খনিকৰ ডাঙৰীয়া, অসম যুৱ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ সম্পাদক মৃগাংক শইকীয়া ডাঙৰীয়া, অসম যুৱ পৰিষদৰ আমগুৰি বিধান পৰিষদৰ সভাপতি সম্পাদক দুইজনে আজি উপস্থিত আছে। শিৱসাগৰ জিলা পৰিষদৰ মাননীয় উপসভানেত্ৰী ৰেখা কলিতা ডাঙৰীয়ানী আজি উপস্থিত আছে। আমাৰ শিৱসাগৰ জিলাৰ প্ৰাক্তন সভাপতি শ্ৰীযুত জিতেন ভৰালী ডাঙৰীয়া উপস্থিত আছে। আমগুৰি বিধান পৰিষদৰ কেইবাজনো কোৰ কমিটিৰ মেম্বাৰ আজি উপস্থিত আছে, তথা আমাৰ শিৱসাগৰ জিলা আৰু আমগুৰি বিধান পৰিষদৰ দুইখন সমিতিৰে কেইবাজনো বিষয়ববী আজি উপস্থিত আছে। এইটো আমিতো টোটেলি আমি কণ্ডেম কৰিছোঁ এইটো, আৰু অতি দুৰ্ভাগ্যজনক যে অসমৰ মানে বিধানসভাৰ সদস্য দুজন সদস্যই এই কথাটো মানে কৈছে। বিশেষকৈ শৰ্মান আলীয়ে যিটো কথা ক'লে যে শংকৰদেৱ কলাক্ষেত্ৰত মিউজিয়াম হ'ব লাগে, সেইটো অতি দুৰ্ভাগ্যজনক। কাৰণ অসমত বহুত জাতি জনজাতি উপজাতি বহুত আছে, ইয়াত বহুত মানুহে অসমৰ কাৰণে বহুত কণ্ট্ৰিবিউট কৰিছে। শৰ্মান আলী হ'লে অসমীয়া জাতিৰ কাৰণে একো বিশেষ কণ্ট্ৰিবিউট, কাৰণ তাৰ বয়স কিমান হৈছে ন, খুব বেছি 55 বছৰ বয়স হ'ব, তাতকৈ বেছি হোৱা নাই। সেইকাৰণে কণ্ট্ৰিবিউট একো কৰা নাই তেওঁলোকে ইয়াতে খাইছেহে। এতিয়া অসম চুক্তি মতে 71-ৰ 25 মাৰ্চৰ পিছত যিখিনি মানুহ এতিয়াও চিনাক্তকৰণ হোৱা নাই। সেইকাৰণে কোনখিনি বিদেশী কোনখিনি স্বদেশী এতিয়াও তেওঁলোকৰ মাজত বাছনি হোৱা নাই। এতিয়া সেইকাৰণে তেওঁলোকে অসমীয়া জাতিৰ জাতিক বিভিন্ন ধৰণে তেওঁলোকে ধৈৰ্যটো প্ৰমাণ কৰি চোৱা উচিত নহয়। তেওঁলোকে যিখিনি কৰিছে, যিমান প্ৰভোগ কৰি আছে, বিধানসভাতো আমি দেখিছোঁ যিমান প্ৰভোগ কৰিছে, এইটোৰ ৰিজাল্টটো বৰ ভাল নহ'বগৈ। এইবিলাকৰ কাৰণে কিন্তু তেওঁলোকে দায়িত্ব ল'ব লাগিব, তেওঁলোকে এইবিলাকৰ এতিয়া তেওঁ ক'লে তেনেকৈ। আকৌ আমাৰ ৰছিদ আলমে ক'লে যে তেওঁলোক বোলে নহ'লে নহ'লে অসমীয়া জাতি নাইকিয়া হৈ যায়, অসমীয়া অস্তিত্ব নাইকিয়া হ'ব। অসমৰ ওপৰত কিমান ধুমুহা পাৰ হৈছে, অসমীয়া জাতি সদায় থিয় হৈ আছে। ইয়াত মোগলে আক্ৰমণ কৰিছিল, মিৰ জুমলাই আক্ৰমণ কৰিছিল, ব্ৰিটিছ পিছত আহিছিল, মানুহেও আক্ৰমণ কৰিছিল, কিন্তু সকলো যুঁজ কিন্তু অসমে অকলেই কৰিছিল। তাত অসমক কিন্তু কোনো সহায় কৰিবৰ কাৰণে কোনো মিয়া বা কোনো ধৰণৰ তেনেকুৱা ধৰণৰ বিদেশী ইয়াত আহি পেলাই আমাক সহায় কৰা নাছিলে। আৰু সেইটো সময়ত অসমৰ জনমূৰীয়াই বহুত ওপৰত আছিলে।